এতিয়া মোৰ 1:30 বজাত যিটো ৰিপৰ্ট 1:30 বজাত যিটো আমাৰ ৰিপৰ্ট সংগ্ৰহ হৈছে 59.4% সমগ্ৰ অসমত পলিং হৈছে অৰ্থাৎ 2.5 কোটি ভোটাৰৰ 1.5 কোটি ভোটাৰে ইতিমধ্যে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। যোৱাবাৰ এইখিনি সময়ত প্ৰায় 45% পলিং হৈছিলে অৰ্থাৎ প্ৰায় 14% বেছি ভোট এই 1:30 বজালৈকে সমগ্ৰ অসমত হৈছে অৰ্থাৎ ৰাইজৰ মাজত ব্যাপক উৎসাহ আছে। ৰাইজে উন্নয়নৰ স্বাৰ্থত সুৰক্ষাৰ স্বাৰ্থত ভোটদান কৰিবৰ কাৰণে আজি ঘৰৰ পৰা ওলাই আহিছে। নিশ্চিতভাৱে অসমৰ আজিৰ যি গণতান্ত্ৰিক পৰিৱেশ সেই পৰিৱেশত ৰাইজ যথেষ্ট সন্তুষ্টি ব্যক্ত কৰিছে আৰু নিশ্চিতভাৱে আমাৰ যুৱ প্ৰজন্মৰ হকে আমিও আজি যুৱ প্ৰজন্মৰ সুৰক্ষা তেওঁলোকৰ কৰ্মসংস্থাপন আই মাতৃ নাৰী শক্তিৰ সবলীকৰণ সন্মান স্বাভিমান আত্মনিৰ্ভৰ এখন অসম আমাৰ জাতি মাতৃ কৃষ্টি সংস্কৃতি সভ্যতাৰ সংৰক্ষণৰ বাবে মই নিজৰ ভোটদান কৰিছোঁ আৰু অসমবাসী ৰাইজক 100% ভোটদান কৰিবৰ কাৰণে মই বিনম্ৰতাৰে বিনয়েৰে আহ্বান জনাইছোঁ আৰু অসমৰ আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে ভাৰতৰ বুকুত অসমখন এখন বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংকল্প আছিল এই সংকল্পক নিশ্চিতভাৱে বিগত প্ৰায় 10 বছৰত আমি চেষ্টা কৰিছোঁ আৰু নিশ্চিতভাৱে অনাগত যি 5 বছৰ হ'ব সেই 5 বছৰ এয়া আছিলে আমাৰ এখন বাস্তৱধৰ্মী বা একশ্যনধৰ্মী চিনেমাৰ যোৱা 10 বছৰ এখন ট্ৰেইলাৰ আছিলে এতিয়া আচল চিনেমাৰ একশ্যন আৰু সম্পূৰ্ণ কাহিনীৰ সৈতে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন সুৰক্ষাৰ ছবিখন অহা 5 বছৰত অসমবাসী ৰাইজে নিশ্চয় অনুভৱ কৰিব পাৰিব।